Good morning everyone, so guys, আমি আহিছো আজি একটা ভাল লগা দৃশ্য দেখাবলৈ আপোনালোকক। তো গাইস আমি আহিছো গণেশ ঘাটৰ মেইন গেট। তো আমি অলপ আজি গণেশ ঘাটৰ ফালে গৰমৰ যেহেতু গৰমৰ দিন, তো গৰমত অলপ মানে ফুৰিব আহিলো। গৰম যেহেতু গৰম বাদ দি মানে কি কম আৰু একদম মানে গৰমৰ কাৰণে থাকিব পাৰে, তাৰ কাৰণে অলপ হাৱা খাব আহিলো দে গণেশ ঘাটৰ ফালে। তো গাইজ চাওক, এইটো হ'ল মেইন গেটৰ মন্দিৰ যোৱাৰ ৰাস্তা। তো গাইজ আপোনালোকেও আহিব পাৰে। তো এটা ভাল লগা দৃশ্য দেখি পাব ইয়াত যদি আহে। তো গাইজ চাই থাকক ভিডিঅ'। তো ফাইনেলি মই বহুত দিনৰ মূৰত আজি আহিলোঁ গণেশ ঘাটলৈ। মিনিমাম আপোনাৰ 15-16 বছৰমান হ'ল গণেশ ঘাটলৈ অহাই নাছিলোঁ। সেয়া ছাৰ মোৰ পিছে বহুতো আমাৰ গাঁৱৰ আছে ল'ৰাকেইটা, আৰু পিছতো আছে বোৱাৰীকেইটা। তো গাইজ চাওক, বহুত ভাল লাগিব যেন পাইছোঁ আজি। মোক বহুত ভাল ফিল কৰি আছোঁ মই। তো সেয়া চাওক গাইজ, আমি মন্দিৰ ফাপো ধৰিছোঁৱে। আমাৰ কলেজীয়া ছোৱালীকেইটাও আহি আছে গণেশ ঘাটৰ পৰা অলপ মানে হাৱা খাই। তো অলপ ভাল লগা দৃশ্যও দেখিব পাব ইয়াত, আপোনালোকে চাই থাকক ভিডিঅ'। আৰু যদি কোনোবাই যদি নতুনকৈ চাই আছে তো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। তো গাড়ী চাওক, আমি এজা গাড়ী গৈছোঁ মানে একেবাৰে দুটা গাড়ী লৈ আহিছোঁ মানে, পাৰ্চনেল গাড়ী নহয়, ভাড়া গাড়ীত আহিছোঁ আমি। তো এয়া গণেশ মন্দিৰ, এইখনেই হ'ল গণেশ ঘাটৰ গণেশ মন্দিৰ। চাওক গাইজ, গণপতি বাপ্পা মৰিয়া। তো চাওক এয়া গণেশ মন্দিৰ। তো আমি শুনিছোঁ ইয়াত বোলে কি মানে ওচৰত মই মানে সঠিককৈ ক'ব নোৱাৰোঁ। তো ইয়াত হাতী আহে বোলে, দৰ্শন কৰি আকৌ বোলে পাহাৰলৈ গুচি যায় বুলি শুনিছোঁ, মানে শুনা কথা, কিন্তু মই আজিলৈকে দেখা নাই বাৰু। তো আমাৰ দেউতাহঁতে কৈ আছিলে আগত, ককাহঁতে কৈ আছিলে বোলে ইয়াত বোলে হাতীয়ে বোলে দৰ্শন কৰি বোলে পাহাৰলৈ গুচি যায়। তো এয়া আমি আলোঁ ঘাটলৈ। এইটো হ'ল ব্ৰহ্মপুত্ৰৰ ঘাট। তো চাওঁ বহুতো মানুহ দেখি পাব ইয়াত, বহুত মানুহ ইয়াত মানে অলপ মানে গৰমত বা যেনেকুৱা যিকোনো সময়ত মানে বহি থাকে। তো এয়া চাওক, ইয়াতো দেখিব পাব আপোনালোকে কিছুমানে চানা খাই আছে। তো এইখন হ'ল ব্ৰহ্মপুত্ৰ নদী। তো গাইজ চাওক, কি ভাল লগা এটা দৃশ্য। তো এইফালে আছে ফেৰী। তো ফেৰীত উঠিব মন গৈছিলে, কিন্তু সময় আমাৰ বহুত শ্বৰ্ট, তাৰ কাৰণে আমি আকৌ ঘৰত উভতি যাব লাগিব। তাৰ কাৰণে ইমানটো মানে টাইম ইয়াত থাকিব নোৱাৰিলোঁ, কাৰণ ঘৰতো যাব লাগিব। যিহেতু আমাৰ ঘৰৰ পৰা তেজপুৰলৈ মানে গণেশ ঘাটলৈ 16-17 কিলোমিটাৰ আছে। তো তাকে আমি অলপ সময় পোৱাৰ কাৰণে আমি ওলাই আহিলোঁ চাবলৈ। তো ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব, আৰু কমেণ্টত গণপতি বাপ্পা বুলি নিশ্চয় কমেণ্ট কৰিব। তো ভিডিঅ'টো ভাল লাগিছিলে লাইক শ্বেয়াৰ কৰি দিব। এয়া বাই বাই, টাটা।